মানিকপুৰ জাতীয় বিদ্যালয়ৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত মানিকপুৰ জাতীয় বিদ্যালয়ৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মানিকপুৰ জাতীয় বিদ্যালয় প্ৰাংগণত আয়োজিত আজিৰ অনুষ্ঠানৰ পুৱা বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ অনিৰুদ্ধ নাথে। পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৱাজেদ আলীয়ে আৰু বৃক্ষৰোপণ কৰে বিদ্যালয়খনৰ উপাধ্যক্ষা অঞ্জলি ৰায়ে। দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা। বিদ্যালয়খনৰ সচিব শাহজাহান আলীয়ে আঁত ধৰা মুকলি সভাত সভাপতিত্ব কৰে স্থায়ী সভাপতি ৱাজেদ আলীয়ে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য গীত পৰিৱেশন কৰা মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে হাওৰাখাপ মহাবিদ্যালয় কৃষ্ণাৰ অধ্যাপক ডক্টৰ মইনুল হক চৌধুৰী, অসম জাতীয় বিদ্যালয় সমন্বয়ক সমিতিৰ গোৱালপাৰা জিলাৰ সমন্বয়ক যোগেন্দ্ৰ চন্দ্ৰ ৰাভা, অৱসৰপ্ৰাপ্ত বিইঅ চহৰাব আলী, অৱসৰপ্ৰাপ্ত ডিআই আনোৱাৰ হুছেইন, বিদ্যালয়ৰ পৰিদৰ্শক ৰাজু আহমেদ, গোৱালপাৰা জিলা আসুৰ উপসভাপতি মানিদুল ইছলাম, সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথ, ফজৰ আলী, আনোৱাৰ হুছেইন, সমাজসেৱক বদিৰ উদ্দিন আহমেদ, ভেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল ৰছিদ আৰু কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ITC ছিদ্দিক হুছেইন। উল্লেখ্য যে আজিৰ মুকলি সভাতে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। Jan,
চনত 2016 চনত আমাৰ এই মানিকপুৰ জাতীয় বিদ্যালয়খনে প্ৰাণ প্ৰতিষ্ঠা লভিছিল। সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইয়াৰ পিছতে আমি আমাৰ মাছ উপস্থিত তেওঁ আমাৰ স্থানীয় সাংবাদিক আপোনালোকে কি কৰে? মোৰ ল'ৰা ডাঙৰ ব্যৱসায়ী, মোৰ ল'ৰা ইঞ্জিনিয়াৰ, মোৰ ল'ৰা বিলাকধাৰে ডক্টৰ, বিলাকধাৰে ব্যৱসায়ী। তেওঁলোকৰ 4-5 তলীয়া বিল্ডিং থাকে, কিন্তু খুব দুখৰ কথা মাক বাপেকক ৰাখিবলৈ এটা ৰুম। যিটো এনজিঅ নামেই কৰিছে। আজি আমি এতিয়ালৈকে যিখিনি অনুষ্ঠান দেখিলোঁ, প্ৰথমতে মই কৈছোঁ যিটো সমবেত সংগীত তেওঁলোকে গীত আৰু নৃত্যৰ বিষয়ৰ প্ৰতি আপোনালোকৰ যি ভাল, তেওঁলোকে স্কুল প্ৰতিষ্ঠা কৰিছে আৰু স্কুলখন ইতিমধ্যে মজবুত কৰি তুলিছে। মই শেষ হ'বলৈ আহিছোঁ। এইখিনিতে মই আপনি কাম করে ধন্যবাদ থাকিল। আমার এইভাবে অনুরোধ না আমি জ্যেষ্ঠ শিক্ষক আমার জুয়েল আক্তার বিচাৰিছো মঞ্চত জুয়েল আক্তার বিচাৰিছো। ইয়াৰ পিছতে আমি চন্দন ছাৰক মঞ্চত বিচাৰিছো, চন্দন ছাৰক মঞ্চত বিচাৰিছো আৰু তেওঁক এটি ফুলৰ গামোচাৰে সন্মান জনাব বিচাৰি ছাত্ৰী আফসানা ইয়াসমিন।
Afsana Yasmin. ইয়াৰ পিছে আমি আনেগৰাকী শিক্ষয়িত্ৰী বিচাৰিছো নীলুফা ইয়াসমিন তেওঁক এই ফুলৰ গামোচাৰে সম্ভাষণ জনাব বিদায়ী ছাত্ৰী নুৰ নাছৰিন আহমেদ ইয়াৰ পিছে আমি আনেগৰাকী শিক্ষয়িত্ৰী ৰুনা লাইলা বিচাৰিছো মঞ্চত তেওঁক এই ফুলৰ গামোচাৰে সম্ভাষণ জনাব ৰেবা ফাৰহিন ইয়াৰ পিছে আনেগৰাকী শিক্ষয়িত্ৰী ইয়াসমিন বাইদেউ মঞ্চত বিচাৰিছো তেখেতক ফুলৰ গামোচাৰে সম্ভাষণ জনাব ফাৰহানা সিদ্দিকা ইয়াৰ পিছে আনেগৰাকী শিক্ষয়িত্ৰী ৰীনা বেগম মই মঞ্চত বিচাৰিছো তেখেতক সম্ভাষণ জনাব নুৰ নাছৰিন আহমেদ ইয়াৰ পিছে মঞ্চত বিচাৰিছো ববিনা ইয়াসমিন বাইদেউ তেখেতক সম্ভাষণ জনাব আফসানা ইয়াসমিন ইয়াৰ পিছে মঞ্চত বিচাৰিছো সালমা বেগম বাইদেউ সম্ভাষণ জনাব ফাৰহানা সিদ্দিকা ইয়াৰ পিছে মঞ্চত বিচাৰিছো ভিতালী নাথ বাইদেউ সম্ভাষণ জনাব নুৰ নাছৰিন আহমেদ ইয়াৰ পিছে মঞ্চত বিচাৰিছো সুহানা খুৰশ্বিদ বাইদেউ আমি তেওঁলোকৰ এই সন্মান পত্ৰ সৰাই আমি ধন্যবাদৰে গ্ৰহণ কৰিছো আমি এইটো বিদ্যালয়ত সুতি সহযোগিতা ৰাখিম লগতে এই পবিত্ৰখনত তেওঁলোকক আমাৰ বিদ্যালয়ৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আগন্তুক পৰীক্ষা যাতে তেওঁলোকে ভালকৈ উত্তীৰ্ণ হ'ব পাৰে লগতে আমাৰ বিদ্যালয়খনৰ লগতে কৃষ্ণাই অঞ্চলৰ নাম উজ্বলাব পাৰে এইখিনিতে আমি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী পদটো সামৰিছো এতিয়া আমি গেষ্টক ধন্যবাদ থাকি চালোঁ ইয়াতে আমাৰ বিদ্যালয় কৰিব তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰে যে ধন্যবাদ ইয়াৰ পিছে আমি আন এগৰাকী অতিথি আমাৰ মাজত উপস্থিত মানিদুল ইছলাম লগতে বিদায়ী ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা এটি ফুলৰ গামোচাৰে সম্ভাষণ জনাব আমাৰ ফাৰহানা সিদ্দিকা ইয়াৰ পিছে মই মঞ্চত মাতি আমন্ত্ৰণ কৰিম আৰু সম্ভাষণ জনাব নুৰ নাছৰিন আহমেদ ইয়াৰ পিছে আমি আন এগৰাকী আমাৰ অতিথি আমাৰ মাজত উপস্থিত মই আকৌ এবাৰ অনুৰোধ জনাইছো বিদায় অতিথি বদৰুদ্দিন আহমেদ ছাৰক মই মঞ্চত বিচাৰিছো লগতে মই আন এগৰাকী আমাৰ অতিথি সম্বাদ ৰাখব দিব আমাৰ ফাৰহানা সিদ্দিকা ইয়াৰ পিছে আমি কৰ্তব্য দেৱনা ছাৰক মই মঞ্চত বিচাৰিছো Sorai,
বিদ্যালয়ত আহি আমাৰ এই আজি যি প্ৰতিষ্ঠানৰ যে কাৰ্যসূচী তেওঁলোকে আমাৰ মানে টেলিকাষ্ট কৰিব আহিছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস চলি আছে। নৱবাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি ইতিমধ্যে 8 বছৰ অতিক্ৰম 9 বছৰত ভৰি দিছোঁ। ইয়াতে আমাৰ মানিকপুৰ জাতীয় বিদ্যালয় এখন বিদ্যালয় আমি গঢ়ি তুলিছিলোঁ আমাৰ নৱৰত্ন ফাউণ্ডেশ্যনৰ জৰিয়তে। আৰু এই বিদ্যালয়খন আচলতে আমাৰ নৱৰত্ন ফাউণ্ডেশ্যন জড়িত যদিও আছে, ইয়াতে আমি অসম জাতীয় বিদ্যালয় আৰ্হি চলিছিলোঁ আৰু লগতে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত এখন বিদ্যালয় অসম জাতীয় বিদ্যালয় পাঠ্যপুথিতে আমি পাঠ্য কাৰ্যসূচীৰে আমি চলাই আছোঁ। ইয়াতে আমি এতিয়া 9 বছৰ অতিক্ৰম কৰিলোঁ। আজি প্ৰতিষ্ঠা দিৱসক আমি প্ৰথমতে আমাৰ আছিল বন্তি প্ৰজ্বলন আমাৰ অনিৰুদ্ধ নাথ ছাৰে কৰিলে। দ্বিতীয়তে আছিল আমাৰ পতাকা উত্তোলন, আমাৰ মানিকপুৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি ৱাজিদ আলী সাহেবে পতাকা উত্তোলন কৰিলে। তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ মানিকপুৰ জাতীয় বিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষা শ্ৰীযুতা অঞ্জলি ৰয় বাইদেউ বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিলে। তাৰপিছত আমাৰ যিহেতু আজি আমাৰ নৱম বৰ্ষ, এইকাৰণে একেলগে আমাৰ জাতীয় বিদ্যালয়ৰ পতাকা 9খন একেলগে আমাৰ আমন্ত্ৰিত অতিথি তথা আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সভাপতিকে ধৰি সকলোৱে মিলি আমি একেলগে 9খন পতাকা একেলগে উত্তোলন কৰিছিলোঁ। তাৰ পিছে পিছে আমাৰ মুকলি সভা আৰম্ভ হৈছে আৰু মুকলি সভাত আমাৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত অতিথি মাতিছিলোঁ। ইয়াতে আমাৰ বিশিষ্ট অতিথি হিচাপে XDI, XBO, স্কুল SI, আমাৰ SBECৰ সমিতিৰ সকলো সদস্য আছে। তাৰ পৰা স্থানীয় সংবাদকৰ্মীকো আপোনালোককো মাতিছিলোঁ। লগতে স্থানীয়সকলে যথেষ্ট সঁহাৰি দিছে। কামনা কৰিছোঁ সকলোৱে কামনা কৰক বিদ্যালয়খন পৰৱৰ্তী সময়ত ভালদৰে আমি যেন গুণগত শিক্ষাৰ ফালে গতি কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ সৰ্বসাধাৰণ ৰাইজলৈ। এইখিনি কৈছোঁ।